सोशल इन्फ्लुएंसर डोरी को বিচাৰিছিলে এয়া মিডিয়াৰ পৰা পলাবৰ কাৰণে কাৰণ অসমৰ মহিলা में ऐसा क्यों बोला था क्या है आपके पास में CID কাৰ্যালয়ত এই মুহূৰ্তত দেখুৱাইছো অভিষেককৰ আৰু অভিযোগ কৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আছে তেওঁ এটা পডকাষ্টত কেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল সেই সন্দৰ্ভত আমি সুধিবলৈ চেষ্টা কৰিছো অভিষেককৰ কি হৈছে বলা যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গৰাকী অভিষেক কৰক লকডাউন সাথে অসমৰ ফিডৰা কাৰ্যকৰী ব্যৱস্থা লবলৈ তৎকালীন ব্যৱস্থা লবলৈ আহ্বান জনাইছিলে নিৰ্দেশ দিছিলে আৰু তাৰ পিছতেই অসম আৰক্ষীৰ CID বিভাগক অভিষেককৰ মুম্বাই এগৰাকী ফাইনেন্সিয়েল ইনফ্লুয়েন্সাৰ তেওঁ বিভিন্ন ধৰণৰ তেওঁ পডকাষ্ট কৰে আৰু পডকাষ্ট কৰি বিভিন্ন ধৰণৰ লোকক সজাগ কৰে কিন্তু তেওঁ কেনেকুৱা ধৰণৰ মন্তব্য কৰিলে মায়াঙৰ এটা অঞ্চলৰ যুৱতীৰ লগত কেনেকুৱা ধৰণৰ এক মন্তব্য কৰিছিল এই অভিযোগ বৰ্তমান CID কাৰ্যালয়ত পুনৰ আহি উপস্থিত হৈছে আমি পুনৰ দেখুৱাইছো কালিও তেওঁ CID কাৰ্যালয়ত আহিবলগীয়া হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে এইগৰাকী অভিষেক কৰক এই মুহূৰ্তত আমি দেখুৱাইছো তেওঁ স্বাক্ষৰ কৰি আছে ভিতৰত যাবৰ বাবে আৰু এয়া হৈছে অভিষেক কৰ थोड़ा कुछ बोल के जाइए आप क्यों बोला था आपने थोड़ा कुछ बोल के जाइए এয়া হৈছে অভিষেক কৰ ইতিমধ্যে আমি জনাইছো এইগৰাকী অভিষেক কৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছিল আৰু এইগৰাকী অভিষেক কৰে এই মাহৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে এটা পডকাষ্টত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু পডকাষ্টত অংশগ্ৰহণ কৰাৰ অৱস্থাতে বিশেষকৈ এগৰাকী যুৱতীক অসমৰ একাংশ যুৱতীক তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা ছাগলী বনাই তেওঁ বিভিন্ন ধৰণৰ অশালীন আৰু অসভ্য মন্তব্য কৰিছিল আৰু তাৰ পিছতে ডাঙৰ খাই উঠিছে মায়ং অঞ্চলৰ যুৱতীসকল বিশেষকৈ অঞ্চলবাসী এই এনেকুৱা ধৰণৰ কটু মন্তব্য কৰাৰ পাছত কোনে আসলতে হাত সাবতি বহি থাকিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তদন্তৰ বাবে নিৰ্দেশ দিছিল CIDক আৰু CIDয়ে সাইবাৰ ক্ৰাইমৰ যোগেদি সাইবাৰ থানাৰ 1/25 নম্বৰ গোচৰত ইতিমধ্যে এইগৰাকী ইউটিউবাৰ অভিষেক কৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিলে গোচৰ ৰুজু কৰাৰ পাছতে কালি সোমবাৰৰ পুৱাই আহি উপস্থিত হৈছিল অভিষেক কৰ আৰু অভিষেক কৰ এখন এতিয়া বাণিজ্যিক বাহনত আহি উপস্থিত হৈছে আমি তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছিল কিন্তু কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিল এই মুহূৰ্তত CID কাৰ্যালয়ত দুৱাৰ বন্ধ কৰি দিছে কাৰণ অভিষেক কৰক ভিতৰত হুমুৱাই লৈ যোৱা হৈছে তাত জেৰা চলাব আজি দিনৰ দিনটো জেৰা চলাব যেটো অভিষেক কৰৰ বিৰুদ্ধে আমি কৈছো বিভিন্ন ধৰণৰ অভিযোগ আছে তেওঁ এটা পডকাষ্টত অসমৰ যুৱতীক এনেকুৱা অশালীন মন্তব্য কৰিবলৈ ক'ত সুবিধা পালে ক'ত অধিকাৰ পালে ক'ত তথ্য পালে এই সময় তেওঁ প্ৰশ্ন উত্তৰ দিব লাগিব কাৰণ এই প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ তেওঁ কাৰণ যাব নোৱাৰে কাৰণ অসমবাসীয়ে বিচাৰিছে বিশেষকৈ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত তদন্তৰ নিৰ্দেশ দিছিল কাৰণ এনেকুৱা ধৰণৰ অশালীন মন্তব্য কৰিবৰ বাবে প্লেটফৰ্মত ৰাষ্ট্ৰীয় প্লেটফৰ্মত এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ ক'ত তেওঁ সাহস পালে এই তেওঁৰ তথ্য ক'ৰ পৰা আহিলে এই সন্দৰ্ভত তেওঁ ক'ব লাগিব আৰু আমি পুনৰ জনাইছো CID কাৰ্যালয়ত সোমবাৰে পুৱা আহি উপস্থিত হৈছিল দিনৰ দিনটো তেখেতে জেৰাৰ সন্মুখীন হৈছে তাৰ পিছত আজি পুনৰ আহি উপস্থিত হৈছে এতিয়া 11 বাজিছে 11 বজাৰ পাছত এই মুহূৰ্তত আহি এখন বাণিজ্যিক বাহনেৰে অভিষেক কৰ আহি উপস্থিত হৈছে তেওঁ এই উত্তৰ দিব লাগিব কাৰণ অসমবাসীয়ে এই উত্তৰ বিচাৰিবই কাৰণ এটা অঞ্চল বিশেষকৈ মায়ং অঞ্চলৰ যুৱতীক এনে ধৰণৰ মন্তব্য কৰিবলৈ তেওঁৰ এনেকুৱা সাহস ক'ত পালে ক'ত তথ্য পালে সেই উত্তৰ নিদিয়াকৈ যাব নোৱাৰে কাৰণ মায়ংবাসীয়ে ইতিমধ্যে এওঁৰ বিৰুদ্ধে যথেষ্ট অভিযোগ উত্থাপন কৰিছে মায়ংবাসীয়ে জানিব বিচাৰিছে তেওঁ এই তথ্যৰ উৎস ক'ত তেওঁ কেৱল ছ'চিয়েল ফাইনেন্সিয়েল ইনফ্লুয়েন্সাৰ হিচাপেই য'তে ত'তে জিটি বকি থাকিব আৰু সকলোৱে শুনি থাকিব এয়াটো হ'ব নোৱাৰে গতিকে এই বিষয়ে তেওঁ সম্পূৰ্ণ তথ্য দিব লাগিব অসম আৰক্ষীক